हेलो बंधुসকল স্বাগতম জনাইছো আপোনালোকক আকৌ আমাৰ চেনেল লেটেষ্ট জবছ এণ্ড আপডেটছ আশা কৰো সকলোৱে ভালে আছে তেবলক আজিৰ ভিডিওটো আৰম্ভ কৰো আজিৰ ভিডিওটোত আমি আপোনালোকক ক'ব ওলাইছো ESIC ৰিক্ৰুটমেন্ট 2024 ৰ বিষয়ে যত আপোনাৰ 1930 টা নাৰ্সিং অফিচাৰ পোষ্ট আছে আৰু পোষ্টবোৰৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব আৰু যদি আপোনালোকে নাজানে তেনেহলে কৈ দিও ESI হল এমপ্লয়িজ ষ্টেট ইন্স্যুৰেন্স কৰ্পোৰেচন আৰু ইয়াৰ লাষ্ট ডেট হল 27 তাৰিখ 3 মাহ 2024 লৈকে আৰু নেমো পোষ্ট ইয়াতে দিয়া আছে নাৰ্সিং অফিচাৰৰ যত আপোনাৰ নম্বৰ পোষ্ট দিয়া আছে 1930 টা আৰু এটো গ্ৰুপ বি নন মিনিষ্ট্ৰিয়েল আন্ডাৰত আহিছে ইয়াতে ক্যাটেগৰি ওয়াইজ ভ্যাকেন্সি দিয়া আছে যদি আপোনালোকে জেনাৰেল হয় তেনেহলে 892 টা পোষ্ট আছে এসসিৰ কাৰণে 235 টা পোষ্ট আৰু এসটিৰ কাৰণে 164 টা পোষ্ট ওবিসিৰ কাৰণে 446 টা পোষ্ট EWS ৰ কাৰণে 193 টা পোষ্ট আৰু PWBD ৰ কাৰণে 168 টা পোষ্ট আৰু স্কেল অফ পে ইয়াতে দিয়া আছে আপোনালোকে লেভেল 7 ৰ পাব আৰু এসেনশিয়াল কোৱালিফিকেশন ইয়াতে দিয়া আছে আপোনালোকে BSc অনাৰ্স লৈ নাৰ্সিং কৰিব লাগিব যিকোনো ৰেকগনাইজড ইনষ্টিটিউচনৰ পৰা অথবা আপোনালোকে BSc নাৰ্সিং কৰিব লাগিব নহলে আপোনালোকে পোষ্ট বেসিক BSc নাৰ্সিং কৰিব লাগিব যিকোনো ৰেকগনাইজড ইনষ্টিটিউটৰ পৰা আৰু আপোনালোকৰ নাৰ্সেছ আৰু মিডৱাইফত ৰেজিষ্টাৰ থাকিব লাগিব অথবা আপোনালোকৰ ডিপ্লোমা থাকিব লাগিব জেনাৰেল নাৰ্সিং এণ্ড মিডৱাইফাৰী অথবা আপোনালোকে ৰেজিষ্টাৰ থাকিব লাগিব নাৰ্সেছ আৰু মিডৱাইফাৰী কাউন্সিলৰ আৰু আপোনালোকৰ 1 ইয়াৰৰ এক্সপেৰিয়েন্স লাগিব 50 বেডেড হস্পিটালত আৰু ইয়াতে এজ লিমিট দিয়া আছে আপোনালোকে 18 ৰ পৰা 30 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব কাট অফ ডেটৰ ভিতৰত আৰু এজ ৰিলেক্সেশন দিয়া আছে ইয়াতে ক্যাটেগৰি ওয়াইজ যদি আপোনালোকৰ কাষ্ট SC/ST হয় তেনেহলে 5 ইয়াৰ্ছৰ ৰিলেক্সেশন পাব আৰু OBC হলে 3 ইয়াৰ্ছৰ ৰিলেক্সেশন পাব PWBD হলে 10 ইয়াৰ্ছৰ ৰিলেক্সেশন পাব আৰু এপ্লিকেশন ফি দিয়া আছে ইয়াতে ক্যাটেগৰি ওয়াইজ আপোনালোকৰ SC/ST অথবা ওমেন এণ্ড PWBD ক্যাটেগৰি হলে পেমেন্ট কৰিব নালাগে আৰু ইয়াৰ বাহিৰে আপোনালোকে যদি জেনাৰেল অথবা আদাৰ্স ক্যাটেগৰিত পৰে তেনেহলে আপোনালোকে 25 টকা এটা পেমেন্ট কৰিব লাগিব আৰু ইয়াৰ ষ্টাৰ্টিং ডেট হল 7 মাৰ্চৰ পৰা ষ্টাৰ্ট হৈছে আৰু ইয়াৰ লাষ্ট ডেট হল 27 মাৰ্চ লৈকে সো বন্ধুসকল আপোনালোকৰ যদি অৰ্হতা মিলে আৰু আপোনালোকে যদি এটো পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেনেহলে ডেসক্ৰিপশন বক্সত আপোনালোকে এপ্লাই লিংকটো পাব তাতে ক্লিক কৰি এপ্লাইটো কৰি দিব পাৰে অথবা আপোনালোকে যদি আৰু অধিক কিবা জানিব লগা থাকে তেনেহলে আপোনালোকে আমাক কমেন্ট কৰি জনাব পাৰে আমি আপোনাৰ হেল্প কৰিবলৈ চেষ্টা কৰিম আৰু লগতে অফিচিয়েল নোটিফিকেশনৰ লিংকটো পাব আপোনালোকে তাতেও ক্লিক কৰি চাই ল'ব পাৰে আৰু ভিডিওটো যদি হেল্পফুল পাইছে তেনেহলে লাইক এটা কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ হাতৰ লগতে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি আপোনালোকে প্ৰথমবাৰ আহিছে তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি দিব কিয়নো আমি অসমৰ লগতে ভাৰতৰ বিভিন্ন ধৰণৰ চাকৰি খবৰ আপোনালোকৰ কাৰণে লৈ আহি থাকো ভিডিওৰ মাধ্যমেৰে সো প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ।